ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে বৰ্জাৱলী ভাষা কি? উত্তৰটি হ'ল ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ মতে বৰ্জাৱলী ভাষাটো মৈথিলীৰ পৰা অনা সম্পূৰ্ণ কৃত্ৰিম ভাষা নহয়, নতুবা বংগদেশৰ মাজেৰে ই অসমত প্ৰৱেশ কৰা নাই। ডক্টৰ মহেশ্বৰ নেওগৰ মতে গুৰুজনাৰ প্ৰায় প্ৰখ্যাত জীৱনৰ সময়ত আৰু উৰিষ্যাত বিশেষকৈ বৰ্জাপ্ৰিয় কৃষ্ণ কেন্দ্ৰ কৰি কিছুমান গীত মাতৰ একোটি কৃত্ৰিম উপভাষাৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক বৰ্জ বুলি আৰু অসমত সাধাৰণ ভাষাত বৰ্জাৱলী বোলে। তাৰ পিছৰটো হৈছে অংকীয়া নাট আৰু ঝুমুৰাৰ বিষয়ে লিখা। উত্তৰটি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাটক ৰচনা কৰিছিল। কথাগুৰু চৰিত্ৰ অনুসৰি প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা আহি গুৰুজনাই চিহ্নযাত্ৰা ভাওনা কৰাইছিল। চিহ্নযাত্ৰাত কোনো কাহিনী নাই, অৱশ্যে গায়ন বায়ন, ধেমালি, শ্লোক, সূত্ৰ, ভটিমা আদিৰ উপস্থিতি আছে। অংকীয়া নাটৰ সকলোখিনি বৈশিষ্ট্য ইয়াত দেখা নাযায় বাবে চিহ্নযাত্ৰাক অংকীয়া নাটক বুলিব নোৱাৰে। গুৰুজনাৰ পূৰ্ণাংগ অংকীয়া নাটক 6খন হ'ল পত্নীপ্ৰসাদ, কালীয়দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। পত্নীপ্ৰসাদ নাটকৰ কলেবৰ সৰু ভাগৱতৰ 10ম স্কন্ধৰ ত্ৰয়োবিংশ কেন্দ্ৰ আধাৰ কৰি পত্নীপ্ৰসাদ নাটকখন ৰচিত হৈছিল। কালীয়দমন মহাপুৰুষজনাৰ সফল আৰু সাৰ্থক সৃষ্টি। ভাগৱতৰ 10ম স্কন্ধৰ পঞ্চদশ অধ্যায়ৰ পৰা ঊনবিংশ অধ্যায়লৈ বৰ্ণিত কালীয়দমন আখ্যানৰ ভিত্তিত ৰচনা কৰা হৈছে। কেলিগোপাল নাটকখন ভাগৱতৰ 10ম স্কন্ধ 29ৰ পৰা 33 অধ্যায়ৰ আধাৰত ৰচিত। এই নাটকখন হ'ল গীতিনাট, ইয়াত ৰাসক্ৰিয়া কৰা হয়। গুৰুজনাই ৰচনা কৰা নাটককেইখনৰ ভিতৰত সকলোতকৈ ডাঙৰ নাটকখন হৈছে ৰুক্মিণী হৰণ। ভাগৱতৰ পুৰাণৰ আধাৰত এই নাটকখন ৰচিত। নাট্যগুণৰ পৰা শ্ৰেষ্ঠ নাটকখন হৈছে পাৰিজাত হৰণ। ভাগৱত পুৰাণ, হৰিবংশ পুৰাণ আৰু বিষ্ণু পুৰাণৰ আধাৰত এই নাটখন ৰচিত। গুৰুজনাৰ শেষৰখন নাট ৰামবিজয়। ৰামায়ণৰ আদিকাণ্ড আৰু অগ্নিপুৰাণৰ আধাৰত ৰামবিজয় সৃষ্টি। মহাপুৰুষ শংকৰদেৱৰ নাটকৰ আৰ্হি গ্ৰহণ কৰিয়ে মাধৱদেৱেও অসমীয়া সাহিত্যত নাটক ৰচনা কৰিছিল। মাধৱদেৱৰ ৰচিত 5খন নাটক হ'ল চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, কথাগুৰু চৰিত্ৰ, অৰ্জুন ভজন। মাধৱদেৱে 2খন নাট ৰচনা কৰাৰ উল্লেখ পোৱা যায়। নাটক দুখন হ'ল ৰাসযাত্ৰা আৰু গোবৰ্ধন যাত্ৰা, কিন্তু নাটকখন পাবলৈ নাই। ইয়াৰ উপৰিও মাধৱদেৱে ভণিতাত পোৱা আন 4খন নাটক হ'ল কুটুৰাখেলা, ব্ৰহ্মমোহন, ভূষণ হৰণ, ৰাস, ঝুমুৰা। মাধৱদেৱৰ অৰ্জুন ভজন নাটকখনে প্ৰথম ৰচনা। মাধৱদেৱৰ অৰ্জুন ভজন আৰু ভোজন বিহাৰ নাটৰ মূল ভাগৱতৰ 10ম স্কন্ধ। নন্দ যশোদাৰ কাহিনী কথা ভাগৱতত নাই। নান্দী শ্লোকৰ লগতে আন 4টা শ্লোক লীলাশোকৰ কৃষ্ণাকৰ্ণমিতৰ পৰা লোৱা। ভোজন বিহাৰ মূল ভাগৱতৰ 10ম স্কন্ধ যদিও নাট্যকাৰে কাহিনীৰ কিছু ইফাল সিফাল কৰি নাটকীয় ৰূপ দিছে। নাটকখনৰ নান্দী শ্লোক মাধৱদেৱৰ নিজস্ব সৃষ্টি। চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লুটোৱা নাটকৰ মূল শিশুশুকৰ কৃষ্ণকৰ্ণমিত গ্ৰন্থৰ পৰা লোৱা হৈছে। আনকি নান্দী শ্লোকৰ কেইটাও লীলাশোকৰ কৃষ্ণকৰ্ণমিত গ্ৰন্থৰ পৰা লোৱা হৈছে। মহাপুৰুষ শংকৰদেৱৰ নাটকক নাট-যাত্ৰা নাটক বোলা হৈছে, কিন্তু মাধৱদেৱৰ অৰ্জুন ভজন নাটৰ বাহিৰে বাকী নাটবোৰক নাট নুবুলি ঝুমুৰা বুলি কোৱা হৈছে। অৰ্জুন ভজন নাটত এটা স্বয়ং সম্পূৰ্ণ কাহিনী আছে।
আন নাটককেইখন স্বয়ং সম্পূৰ্ণ কাহিনী নাই, তাৰ পৰিৱৰ্তে একোটা খণ্ড কাহিনীহে পোৱা যায়। সেয়েহে এনে কাহিনী থকা বাবে ঝুমুৰা বোলা হৈছে। ধন্যবাদ।